বয়স 94 গতিকে মোৰ এনেকুৱা প্ৰব্লেম আছে মোক কঁকালৰ বিষ কাৰণে মই থিয় হৈ থাকিব নোৱাৰোঁ মই যদি ভোটিঙৰ কাৰণে যাওঁ মই ভোটিঙৰ কাৰণে বাৰু গ'লোঁ গাড়ী লৈ গ'লোঁ যেনে তেনে তাত মই ৰৈ থাকিব নোৱাৰোঁ মোৰ নাম্বাৰটো ধৰক মই 100 নম্বৰ মই 100জনৰ পিছতে মোৰ নাম্বাৰত আহিব মই এঘণ্টা মই তাত কেতিয়াও ৰখাব নোৱাৰোঁ গতিকে এনেকুৱাবিলাক অসুবিধা আছে মোৰে নহয় তেনেকুৱা বহুত ৰোগী মানুহ আছে বহুত বয়সীয়াল মানুহ আছে যিবিলাক সক্ষম নহয় মানে বিশেষভাৱে সক্ষম নহয় সেইবিলাকৰ কাৰণে এনেকুৱা এটা অসুবিধা দূৰ কৰিবৰ কাৰণে আমাৰ চৰকাৰে এটা ছিষ্টেম কৰিছে যে প'ষ্টেল ভোটিং বা হোম ভোটিং ছিষ্টেম আছে আৰু সেইটো সাধাৰণতে তেনেকুৱা এজন ব্যক্তিক ইণ্টিমেট কৰিব লাগে তেওঁ ফৰ্ম আছে এইটো এটা যিটো ছিষ্টেম আছে সেইমতে তেওঁক প'ষ্টেল ভোটিঙৰ কাৰণে সুবিধা দিয়া যায় কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱাটো সুবিধা মই নাপালোঁ গতিকে মোৰ বাৰু এইটো গ্ৰিভেঞ্চ আছে এনেকুৱা মোৰ ধৰি আৰু বহুতো লোক আছে যিসকলৰ সমানেই গ্ৰিভেঞ্চ আছে আৰু তেওঁলোকে সেইকাৰণে তেওঁলোকে ভোট দিয়াৰ পৰা বঞ্চিত হ'ব পাৰে বা হৈ আছে হ'ব আৰু মোৰ বেলেগেও সেই একেটোৱেই গতিকে মই আশা কৰিছিলোঁ যে মোক ঠিক সেই ছিষ্টেমত তেনেকুৱা এটা মোক সুবিধা প্ৰদান কৰিব কিন্তু কৰা নহ'ল কাৰণে মই অলপ দুখী গতিকে মই ভাবোঁ যে এইটো চৰকাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ভৱিষ্যতে আৰু এতিয়াই মই ভোট দিয়াৰ কথাটো মোক সুবিধা এটা কৰি দিব লাগে আপোনাৰ বয়স কিমান হৈছে মোৰ বয়স 94 এতিয়া আপুনি অসুস্থ শাৰীৰিকভাৱে আপুনি শাৰীৰিকভাৱে অসুস্থ সুস্থ বুলি ঠিক ক'ব নোৱাৰোঁ কাৰণ মই এতিয়া চিকিৎসাৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব লগা হৈছে গতিকে মোৰ এনেই দেখাত সুস্থ দেখিলেও মানে হেৰি হিচাপে তেনেকুৱা সুস্থ নহয় নিৰ্বাচনী আয়োগৰ কোনো আহিছিলে নেকি কোনো মই থকা সময়ত নাই কোনো মই মোৰ অনুপস্থিতত হয়তো আহিছে কোনো মোৰ তাত ইয়ালৈ কোনো তেনেকুৱা মোৰ লগত সাক্ষাৎ হোৱা নাই ময়ো সাক্ষাৎ দিয়া নাই আমাৰ শিৱসাগৰ সমষ্টিত মই যিমান খবৰ ৰাখিলোঁ যেতিয়া মই দেখিলোঁ আচলতে তেতিয়াহে মই কথাটো চিন্তা কৰিয়ে মই কোৰ্টলৈ গৈছিলোঁ যোৱা 30 তাৰিখে মই কোৰ্টলৈ গ'লোঁ কোৰ্টলৈ গৈ মই গোটেই ডাটাখিনি উলিয়ালোঁ শিৱসাগৰ সমষ্টিত প্ৰায় মোৰ হিচাপত প্ৰায় 2300 মানুহ 85ৰ উৰ্ধৰ আছিলে কিন্তু অতি আশ্চৰ্যজনকভাৱে মাত্ৰ আমি নাম পালোঁ মাত্ৰ 61 জনৰ এতিয়া মোৰ প্ৰশ্ন হ'ল যে সেই বাকী মানুহখিনি কি হ'ল মই তেতিয়া সুধিলোঁ কোৰ্টত যে কি হ'ল বোলে বাইদেউ এই ফৰ্ম ফিল আপ কৰিব লাগে 20 তাৰিখে লাষ্ট ডেট আছিলে সেই ফৰ্মখিনি ফিল আপ নকৰাৰ কাৰণে এই মানুহৰ নাম নাহিলে এতিয়া সেই ফৰ্মখিনি আচলতে কোনে ফিল আপ কৰে মোৰ প্ৰশ্ন হৈছে যে সেই ফৰ্মখিনি কোনে ফিল আপ কৰে তাৰ কাৰণে মই যিমানখিনি জানো নিৰ্বাচন আয়োগ আছে নিৰ্বাচন আয়োগে তেওঁলোকে এপইণ্ট কৰা BLO আছে এতিয়া মোৰ বোধেৰে হয়তো সেই BLOৰ কামখিনি কৰিব লাগিব বুলি মই ভাবোঁ কিন্তু কাৰ গাফিলতিত এই ভোটখিনি থাকি গ'ল সেইটো নাজানো কিন্তু বহুত দুখ লাগে আজি আমাৰ শিৱসাগৰ নিচিনা এটা সমষ্টিত যিটো সমষ্টিত আজি আমাৰ ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে কাইলৈ যিহেতু নিৰ্বাচন আমাৰ ইয়াত আছে এই ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আমাৰ যদি সেই 2300 বা 2200 ভোটাৰে আমাৰ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰিলেহেঁতেন কিন্তু অতি পৰিতাপৰ বিষয় মাত্ৰ 61 জনৰ নাম আহিলে তাৰ মই সেই 61 জনৰ মই এইটো অকল 85ৰ উৰ্ধৰ কথাহে কৈছোঁ কিন্তু বিকলাংগখিনি বেলেগে তাত মই চাইছোঁ লিষ্টখনত মাত্ৰ 59 জনৰ নাম আছে কিন্তু আমাৰ এই শিৱসাগৰ সমষ্টিত 278টা বুথ আছে 27খন পঞ্চায়ত আছে আৰু আমি শিৱসাগৰ নগৰখন আমি মণ্ডল হিচাপত টাউন হিচাপে আছোঁ 14টা ৱাৰ্ড আছে আমাৰ ইয়াত কি অকল 59 জনহে বিকলাংগ আছে নেকি আমাৰ এই 2,10,000 ভোটাৰৰ ভিতৰত আৰু আমাৰ মাত্ৰ 61 জনহে আমাৰ 85 উৰ্ধৰ আছে নেকি মোৰ বুথটোত মই যিটো বুথত থাকোঁ মই 10 নম্বৰ ৱাৰ্ডৰ এগৰাকী বাসিন্দা হয় মোৰ বুথতে মই চাইছোঁ মোৰ বুথত 7 গৰাকী 85 উৰ্ধৰ ব্যক্তি আছিল কিন্তু অতি দুখ লগা বিষয় 7 গৰাকীৰ ভিতৰত এগৰাকীৰো নাম কিন্তু এই লিষ্টখনত দেখি পোৱাবলৈ নগ'ল কিন্তু তাৰ কাৰণে আমি দুখ কাক দিম মই মোৰ
মোৰ কথা হ'ল মই নিৰ্বাচন আয়োগক দিম। নিৰ্বাচন আয়োগে যিখিনি BLOক এপইণ্টমেণ্ট কৰিছিল, তেওঁলোকে ইলেকশ্যনৰ অলপ দিনৰ আগে আগে কৰিছিল, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলে। প্ৰশিক্ষণত সেই কথাখিনি নক'লে নেকি তেওঁলোকে, যে কেনেকৈ কৰিব লাগিব, তেওঁলোকৰ দায়িত্ব কেনেকৈ পালন কৰিব লাগিব? মই কিন্তু BLOৰ লগতো মই যোগাযোগ কৰিছিলোঁ। BLOৱে মোক তেতিয়া ক'লে যে বাইদেউ আমালৈ তেনেকুৱা কোনো ইনষ্ট্ৰাকশ্যন নাই অহা, তেওঁলোকৰ ভোটাৰ লিষ্টখন তেওঁলোকৰ হাতত আছে, অনলাইন হ'ব গোটেই বস্তুখিনি, তাত বয়সটো ওলাই পৰে, সেই বয়সটো ওলাই পৰাৰ লগে লগে তেওঁলোকে ঘৰে ঘৰে আহি ভোটটো ল'ব বুলি মোক BLOৱে জনাইছিল। কিন্তু যেতিয়া মই ইয়াত খবৰ ল'লোঁ যে 85 ঊৰ্ধ্বৰ কাৰোবাৰ ঘৰলৈ আহিছে নেকি তেনেকুৱা, যেতিয়া ভোটিং হৈছিল, কিন্তু তেতিয়া মই খবৰ পালোঁ যে কাৰো ঘৰলৈ নাই অহা। আৰু যেতিয়া কাৰো ঘৰলৈ নাই অহা, তেতিয়াই মোৰ অকণমান মানে চিন্তা হ'ল যে মানুহখিনিৰ ঘৰলৈ কোনো নাই অহা, কিয় নাই অহা? তেতিয়াই কিন্তু মই গৈ প্ৰায় 3টা বজাত গৈ মই কোৰ্ট পাইছিলোঁগৈ। কোৰ্টত যেতিয়া মই লিষ্টখন উলিয়াইছিলোঁ, তেতিয়াহে গম পাইছিলোঁ যে আচলতে ফৰ্মখিনিয়ে ফিল আপ নহ'লে। তেতিয়াও মই BLOক ফোন কৰিলোঁ। তেতিয়া BLOৱে ক'লে যে বাইদেউ আপোনালোকে এতিয়াতো মোৰ হাতততো একো নাই, কিন্তু আপোনালোকে যদি গোটেই আটাইকেইটা দলে যদি মানে বস্তুখিনি দিয়ে, নিৰ্বাচন আয়োগক যদি দিয়ে, মাত্ৰ এদিন সময় আছে, 2 তাৰিখ 1 তাৰিখৰ দিনাখন মোক তেওঁ ফোন কৰি গধূলি কৈছে যে খালি মানুহৰ নাম আৰু বয়স মিলিব লাগিব। এতিয়া আপুনি ভাবক, 1 তাৰিখৰ দিনাখন গধূলি মোলৈ ফোন কৰিছে, মইতো কোনো বিষয়া নহয়, মই কাক ক'ম? মই BJPক ক'ম নে কংগ্ৰেছক ক'ম নে ৰাইজৰ দল XYZ মই দলক ক'ম, কাৰোবাৰ প্ৰতিনিধিক ক'ম? আৰু সেইখিনি সময় মানুহে কেম্পেইনিং নকৰি বা কিবা নকৰি মানুহে কাৰ ঘৰত 85 ঊৰ্ধ্বৰ বয়সৰ মানুহ আছে সেই লিষ্টখন উলিয়াই কাম কৰিব নেকি? সেই দায়িত্বটো কাৰ? দলৰ নেকি? ৰাজনৈতিক দলৰ মোৰ বোধৰে নহয়, সেইটো হৈছে নিৰ্বাচন আয়োগৰ। কাৰণ কেলৈ তেওঁলোকে ভোটাৰ তালিকা বাৰে বাৰে সংশোধন কৰিছে, চূড়ান্ত ভোটাৰ তালিকা উলিয়াইছে। তেতিয়াহ'লে তেওঁলোকে তাত গম পোৱা নাছিল নেকি যে 85 বছৰ বয়সৰ কিমান মানুহ আছে, সেই মানুহখিনিৰ নামখিনি লিষ্টত আহিছেনে নাই? তেওঁলোকে তেতিয়াহ'লে কি ভিত্তিত BLOখিনিক তেওঁলোকে প্ৰশিক্ষণ দিছিলে বা হেৰি দিছিলে? মোৰ বুথত, আমাৰ বুথত একদম গণেশ্বৰ মোহন ছাৰ, তেখেতৰ বয়স হৈছে, তেখেত এজন এডভকেট হয়, তেখেত এজন অধিবক্তা হয়, তেখেতৰ বয়স আজি 94। তেখেতে নিচিনা এজন মানুহে আজি থাকিব গৈছে, ইমৰান শ্বাহ নিচিনা, যিজনে নেকি সাহিত্য সভাত প্ৰতিনিধিত্ব কৰিছিলে। তেখেতৰ কি হ'ল? তেখেতৰ আজি আমি পদ্মশ্ৰী এৱাৰ্ডে তেখেত পোৱা মানুহ এজনৰ আজি ভোটদানৰ পৰা তেওঁ বিৰত থাকিব লগা হৈছে। সোণেশ্বৰ বৰুৱা ছাৰ, শিৱসাগৰ গাৰ্লছ কলেজৰ তেখেত এজন প্ৰাক্তন অধ্যক্ষ, কিন্তু তেওঁলোকৰ নিচিনা এজন মানুহে আজি কি হৈছে? ভোটদানৰ পৰা বিৰত থাকিবলগীয়া আছে। তেওঁলোকৰ শাৰীৰিক অসুস্থতা, তেওঁলোকে আজি আহি নিজেও ভোট কেন্দ্ৰত আহি ভোটদান কৰিবহি নোৱাৰে। তেতিয়াহ'লে সেই মানুহখিনি তেতিয়াহ'লে কি হ'ল? আজি ভোটদানৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ল। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা, শিৱসাগৰ সমষ্টিত আমাৰ ত্ৰিকোণীয়া যুঁজ হ'বলৈ গৈ আছে। আমাৰ হয়তো এটা ভোটে যেতিয়া এজন মানুহক জিকাব বা হৰাব পাৰে, তেতিয়াহ'লে 2300 ভোটে মানুহ এজনক হয়তো আজি বহুত কিবা কৰিব পাৰিলেহেঁতেন। কিন্তু তাৰ কাৰণে আজি আমি গোটেই শিৱসাগৰ সমষ্টিৰ মানুহে আজি হয়তো ভৱিষ্যত যেতিয়া আমাৰ 4 মে'ত ৰিজাল্ট দিব, তেতিয়া হয়তো তাৰ আমি গম পাম। কিন্তু মোৰ আজি নিৰ্বাচন আয়োগলৈ মই প্ৰশ্ন কৰিব বিচাৰোঁ যে আপোনালোকে এই কামখিনি কিয় নিয়াৰিকৈ কৰিব পৰা নাই? আপোনালোকে যিখিনি BLO এপইণ্টমেণ্ট কৰিছে, আপোনালোকে BLOখিনি সঠিক ৰূপত কিয় প্ৰশিক্ষণ দিব পৰা নাই?